মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অংকৰণৰ পাঠ 9 ভতুৱা আৰু খকুৱাৰ খৰিয়াল এবাটিৰ প্ৰশ্নৰ উত্তৰকেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিবা। ঠিক আছে, তোমালোকে পাঠটো পঢ়িবা। পাঠটো পঢ়িলে বহুত কথা জানিব পাৰিবা। ঠিক আছে, ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে। তোমালোকক প্ৰথমে দিছে পাঠত থকা চৰিত্ৰসমূহৰ লগত পৰিচয় হোৱা। পাঠত যিকেইটা চৰিত্ৰ আছে অৰ্থাৎ কেৰেক্টাৰ আছে সেইকেইটাৰ সৈতে তোমালোকে এইখিনি পঢ়িলে পৰিচয় হ'ব পাৰিবা, তাৰমানে সেইকেইটাৰ বিষয়ে জানিব পাৰিবা। ভতুৱা ভতুৱা মানে এটা শকতাৱত ডেকুৰা কুকুৰ। ঠিক আছে, মানে ভতুৱা শব্দটোৰে কুকুৰটোক বুজোৱা হৈছে। ঠিক আছে, নেক্সট আছে খকুৱা। খকুৱা মানে এটা লোভীয়া বুন্দা। বুন্দা মানে মতা মেকুৰী। ঠিক আছে, তোমালোকক যদি কোনোবাই সোধে যে বুন্দা মানে কি, তেতিয়াহ'লে তোমালোকে ক'বা বুন্দা মানে মতা মেকুৰী। অ'কে, মতা মেকুৰীক বুন্দা বুলিও কোৱা হয়। নেক্সট আছে জেঠাই। অকুমনিৰ মাকৰ ভায়েক, গাঁওবুঢ়াৰ ঘৈণীয়েক। নেক্সট আছে অকুমনি, গিৰিহঁতনী বা জেঠাইৰ ভতিজাক। ঠিক আছে, তো সেইটোৱে তোমালোকে এইকেইটা পঢ়িবা। তাৰপিছত তোমালোকক দিছে উত্তৰ দিয়া। ক'ত দিছে ভতুৱা আৰু খকুৱাৰ মাজত কিয় খৰিয়াল লাগিছিল। ভতুৱা মানে হৈছে মেকুৰী, খকুৱা মানে হৈছে কুকুৰ আৰু খৰিয়াল মানে হৈছে কাজিয়া। ঠিক আছে, তাৰমানে ইয়াত তোমালোকক সুধিছে যে মেকুৰী আৰু কুকুৰটোৰ মাজত কিয় কাজিয়া হৈছিল। তো তোমালোকে ইয়াৰ উত্তৰটোত লিখিবা খকুৱা গাঁওবুঢ়াৰ চকীখনত বহাৰ বাবে ভতুৱা আৰু খকুৱাৰ মাজত খৰিয়াল লাগিছিল। ঠিক আছে, তো সেইটো তোমালোকে উত্তৰটো লিখি ল'বা। তাৰপিছত তোমালোকক ঘৰত দিছে ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কি কৈছিল। ঠিক আছে, তাৰমানে কুকুৰে কোৱা কথাখিনি শুনি মেকুৰীটোৱে কি কৈছিল। তোমালোকে ইয়াৰ উত্তৰত লিখিবা ভতুৱাই কোৱা কথাখিনি শুনি খকুৱাই কৈছিল যে ভতুৱাও বৰ লাজমান বুজি পোৱা বিধৰ নহয়। গৰাকীৰ ঘৰতে মাছে মঙহে উদৰ পূৰাই খোৱাৰ পাছতো বিয়া সবাহৰ গোন্ধ পালেই চুৱাপাত চেলিকিবলৈ লৰ মাৰে। ঠিক আছে, এইদৰে মেকুৰীটোৱে কুকুৰটোক কৈছিল। ঠিক আছে, তাৰপিছত তোমালোকক দিছে লোকৰ চৰুৰ বজা মাছ চুৰি কৰি মুখ থেকেচা খাওঁতে যাৰ জনম গ'ল তাৰ মুখত এতিয়া বৰ কথা। ৰবি আজি তোক মই এহেকা দিহে এৰিম। এই কথাষাৰ কোনে কাক কৈছিল। এই কথাষাৰ কুকুৰটোৱে মেকুৰীটোক কৈছিল, হয়নে? তাৰমানে ভতুৱাই খকুৱাক কৈছিল। তো তোমালোকে উত্তৰত লিখিবা উক্ত কথাষাৰ ভতুৱাই খকুৱাক কৈছিল। অ'কে, তাৰপিছত তোমালোকক ঘৰত দিছে জানে জেঠাই বৰফৰ দেশতো বোলে কুকুৰ আছে। এই কথাষাৰ কোনে কৈছে। এই কথাষাৰ অকুমনিয়ে কৈছিল, হয়নে? অকুমনিয়ে তাৰ জেঠাইকক কৈছিল। বৰফৰ দেশত কুকুৰে কি গাড়ী টানে। বৰফৰ দেশত কুকুৰে স্লেজ গাড়ী টানে। অ'কে, তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা উক্ত কথাষাৰ অকুমনিয়ে জেঠাইকক কৈছিল বৰফৰ দেশত কুকুৰে স্লেজ গাড়ী টানে। ঠিক আছে, তাৰপিছত তোমালোকক দিছে বহলাই লিখা। তাৰমানে এই প্ৰশ্নকেইটাৰ উত্তৰ অলপ দীঘল হ'ব, ইমানো দীঘল নহয়। অ'কে, ভয় নাখাবা। ক'ত আছে কুকুৰ আৰু মেকুৰীৰ আকৃতি আৰু স্বভাৱৰ কি মিল আৰু কি অমিল আছে। কুকুৰ আৰু মেকুৰীৰ আকাৰ আকৃতিৰ মাজত কি মিল আৰু কি অমিল আছে তোমালোকক লিখিবলৈ দিছে। তো এই প্ৰশ্নটোৰ উত্তৰ অলপ দীঘল হ'ব। অ'কে, তো এইদৰে তোমালোকে লিখিবা কুকুৰ আৰু মেকুৰীৰ স্বভাৱ আৰু আকৃতিৰ মাজত থকা মিলসমূহ হ'ল একদি লিখিবা দুয়োটা গৰচীয়া প্ৰাণী। কুকুৰ আৰু মেকুৰী দুয়োটাই হৈছে গৰচীয়া প্ৰাণী আৰু পোহনীয়া প্ৰাণী। তাৰপিছত আছে দুয়োটাৰে শৰীৰত মিহি নোম আছে। কুকুৰ আৰু মেকুৰী দুয়োটাৰেই শৰীৰত মিহি নোম আছে। তিনিত আছে দুয়োটা চিকাৰী প্ৰাণী। মেকুৰী আৰু কুকুৰ দুয়োটাই চিকাৰী প্ৰাণী। চাৰিত আছে দুয়োৰে ঘ্ৰাণ শক্তি তীক্ষ্ণ। ঘ্ৰাণ শক্তি মানে হৈছে কিবা শুনা শক্তি। ঠিক আছে, তাৰপিছত পাঁচত আছে
দুয়োৰে ঠেঙত জোঙা নখ থাকে ওকে একেটা হৈছে কুকুৰ আৰু মেকুৰীৰ মাজত থকা মিল তাৰপিছত লিখিব লাগিব কুকুৰ আৰু মেকুৰীৰ মাজত থকা অমিলখিনি কুকুৰ আৰু মেকুৰীৰ মাজত থকা স্বভাৱ আৰু আকৃতিৰ অমিলসমূহ হ'ল একদি লিখিবা মেকুৰীৰ আকৃতি সৰু কিন্তু কুকুৰৰ আকৃতি ডাঙৰ তাৰপিছত দুইদি লিখিবা মেকুৰীয়ে পানীলৈ ভয় কৰে কিন্তু কুকুৰে নকৰে তিনিদি লিখিবা মেকুৰীৰ মুখখন থুপুকা আৰু গুৰণীয়া কিন্তু কুকুৰৰ মুখখন জোঙা আৰু দীঘলীয়া তাৰপিছত চাৰিদি লিখিবা দুয়োৰে খাবলৈ বহা ভংগী আৰু ধৰণ বেলেগ বেলেগ হয় তাৰপিছত খত তোমালোকক দিছে কুকুৰ আৰু মেকুৰী মানুহৰ কি উপকাৰ সাধন কৰে কুকুৰ আৰু মেকুৰী যিহেতু দুয়োটাই পোহনীয়া প্ৰাণী হয় সেইকাৰণে ইহঁতে মানুহক বিভিন্ন ধৰণে সহায় কৰে উদাহৰণস্বৰূপে মেকুৰীবিলাকে এন্দুৰ নিগনি এইবিলাক দৌৰি খাই মানুহক সহায় কৰে আৰু কুকুৰবিলাকে গড় পাহাৰা দিয়ে আৰু আজিকালি পুলিচেও চুৰ ডকাইত ধৰিবৰ কাৰণে কুকুৰ ব্যৱহাৰ কৰে ঠিক আছে তো তোমালোকে উত্তৰ দি লিখিবা কুকুৰে গড় পহৰা কৰি গৃহস্থক সহায় কৰে ইয়াৰ উপৰি যিহেতু কুকুৰৰ গ্ৰাণ শক্তি বহুত ভাল কিবা বস্তু হেৰালে বা চুৰ হলে বিচাৰি উলোৱাত সহায় কৰে মেকুৰীয়ে নিগনি এন্দুৰ শিকাৰ কৰি গৃহস্থক সহায় কৰে ইয়াত চোৱা ইয়াত তোমালোকে এই ৰটো কাটি দিবা ঠিক আছে কুকুৰে গড় পহৰা কৰি গড়ৰ নহয় তাৰপিছত গত আছে অকুমনি আৰু জেঠায়েকৰ মাজত হোৱা কথাখিনি পঢ়া আৰু সেইখিনি জুকিয়াই লৈ কুকুৰ আৰু মেকুৰীৰ বিষয়ে লিখা তো তোমালোকে উত্তৰ দি লিখিবা কুকুৰ হৈছে এবিধ গৰচীয়া প্ৰাণী আৰু ই অতি বিশ্বাসী আৰু প্ৰভুভক্ত কুকুৰৰ দাঁত আৰু নখ অতি চোকা কুকুৰৰ গ্ৰাণ শক্তি অতি তীক্ষ্ণ তাৰপিছত পেগাপ চেঞ্জ কৰি মেকুৰীৰ বিষয়ে লিখিবা কুকুৰৰ দৰে মেকুৰীও এবিধ গৰচীয়া প্ৰাণী মেকুৰীৰ মুখখন থুপুকা আৰু গুৰণীয়া মেকুৰীয়ে কোমল লগা ঠাইত শুই ভাল পায় তাৰপিছত আছে তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান বা শব্দ সম্ভাৰৰ পৰা জানি লৈ বহীত লিখা ইয়াত যিকেইটা শব্দ দিয়া আছে উদৰ চোৱাপাত চৰু এহেকা বিষম উভয়ে আকৃতি থুপুকা তীক্ষ্ণ চোকা গৃহস্থ এই শব্দকেইটাৰ অৰ্থ তোমালোকক অভিধান চাই লিখিবলৈ দিছে বা শব্দ সম্ভাৰৰ পৰা বিচাৰি উলিয়াই লিখিবলৈ দিছে তো মই তোমালোকৰ কাৰণে লিখি আনিছোঁ তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'ব পাৰা উদৰ মানে হৈছে পেট নেক্সট আছে চোৱাপাত মানে খাই বাকী থাকি যোৱা খাদ্য পেলোৱা পাত নেক্সট আছে এহেকা মানে হৈছে শাস্তি দিয়া বিষম মানে হৈছে অসমান নেক্সট আছে উভয়ে মানে সকলোৱে আকৃতি আকাৰ আৰু আকৃতিৰ মাজত পাৰ্থক্য আছে তোমালোকে এইবিলাক আগৰ ক্লাছবিলাকত পঢ়িবলৈ পাবা নেক্সট আছে তীক্ষ্ণ চোকা ইয়াত আছে চোকা গতিকে তীক্ষ্ণ হ'ব হয়নে তাৰপিছত আছে মানে অলপ গৰম গৃহস্থ গড়ৰ গৰাকী ওকে তাৰপিছত তোমালোকক দিছে ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণ তো ব্যাকৰণৰ প্ৰথমে দিছে যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা ইয়াত তোমালোকক এই যুক্তাক্ষৰটো ভাঙি দিছে এই যুক্তাক্ষৰটো ভাঙিলে হ'ব ন যোগ ত যোগ ৰ তাৰমানে এই যুক্তাক্ষৰটোত ন আছে ত আছে আৰু ৰ আছে নৈতন্ত তাত ৰকাৰেন ত্ৰ তাৰপিছত দিছে যুক্তাক্ষৰ গঠন কৰোঁ আহা ন ত ৰ ন যোগ ত যোগ ৰ এই যুক্তাক্ষৰ এই আখৰকেইটাৰে যুক্তাক্ষৰটো হ'ব নৈতন্ত তাত ৰকাৰেন ত্ৰ অৰ্থাৎ এই যুক্তাক্ষৰটো হ'ব ঠিক আছে ইয়াত ভাঙি দেখুৱাইছে আৰু ইয়াত গঠন কৰি দেখুৱাইছে পঢ়ো আহা এইবিলাক তোমালোকক পঢ়িবলৈ দিছে অন্ত্ৰ স্বতন্ত্ৰ আমন্ত্ৰণ নিমন্ত্ৰণ নিয়ন্ত্ৰণ ঠিক আছে এইদৰে তোমালোকে পঢ়িবা কেইটা তাৰপিছত তোমালোকক দিছে
শব্দত থকা যুক্তকটো ভাঙি দেখুওৱা আৰু সেই যুক্তকটো ব্যৱহাৰ কৰি দুটাকৈ শব্দ গঠন কৰা উদাহৰণ গৃহস্থ হৈঠস্থ দন্তীয় যুক্ত স্থল বাসস্থান তো ইয়াত তোমালোকক কেইটামান শব্দ দি দিছে আৰু সেই শব্দ কেইটা মানে যুক্তকটো শব্দ হয় সেই শব্দ কেইটা যুক্তাক্ষৰ আছে এই যুক্তাক্ষৰ কেইটা ভাঙি দেখুৱাব লাগে আৰু সেই যুক্তাক্ষৰ কেইটাৰে দুটা শব্দ গঠন কৰিব লাগে তো ইয়াত এটা উদাহৰণ দি দিছে আৰু বাকি কেইটা কৰি দেখুৱাবলৈ দিছে তো গুণ্ড শব্দটোত এইটো হৈছে এটা যুক্তাক্ষৰ নযুক্ত নৈদণ্ড ঠিক আছে নৈদণ্ড শব্দটো ব্যৱহাৰ কৰি অৰ্থাৎ নৈদণ্ড যুক্তকটো ব্যৱহাৰ কৰি দুটা শব্দ গঠন কৰিলে হ'ব অন্ধ ৰান্ধনী ঠিক আছে তাৰ পিছত আছে অন্ত্ৰ এই যুক্তকটো ভাঙিলে হ'ব নযুক্ত যুক ৰ নৈতন্ত তাত্ৰকাৰেন ত্ৰ ঠিক আছে এই যুক্তকটোৰে দুটা শব্দ বনালে হ'ব স্বতন্ত্ৰ নিয়ন্ত্ৰণ তাৰ পিছত আছে বুদ্ধি শব্দটোত এইটো হৈছে যুক্তাক্ষৰ এই যুক্তকটোত দ আৰু ধ আছে দ যুক দ দ বুদ্ধি বিদ্যি ওকে তাৰ পিছত আছে বিশ্বাসী শব্দটোত এইটো যুক্তাক্ষৰ এই যুক্তকটোত তালিব্য আৰু ব আছে ঠিক আছে বিশ্বাস নেক্সট আছে শব্দটোত এইটো হৈছে যুক্তাক্ষৰ ব যুক দ বৈদব্দ শব্দ শতাব্দ জন্তু শব্দটোত এইটো হৈছে যুক্তাক্ষৰ এই যুক্তকটো ভাঙিলে হ'ব নযুক তযুক উ ঠিক আছে কিন্তু জন্তু তাৰ পিছত তোমালোকক দিছে তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা এই তলত যিকেইটা শব্দ আছে তত হেৰাই জকি উঠিল বিষম দেখি লেও হেও চপচপাই বাটে পথে বন্ধু বান্ধৱী ডাঙৰ দীঘল এই শব্দকেইটাৰে তোমালোকক বাক্য সাজিবলৈ দিছে তত হেৰাই আজি ওচৰতে বাঘটো দেখি মোৰ তত হেৰাই গৈছিল নেক্সট আছে জকি উঠিল ৰাহুল যদুৰ ওপৰত জকি উঠিল নেক্সট আছে লেও হেও ৰাহুলৰ কুকুৰটোৱে তাৰ বৰিৰ ওচৰত লেও হেও দি আছিল নেক্সট আছে চপচপাই কুকুৰটোৱে চপচপাই গাখীৰ খাই আছে নেক্সট আছে বাটে পথে ৰতন আৰু ৰহিম দুয়ো বাটে পথে ঘূৰি ফুৰিছে নেক্সট আছে বন্ধু বান্ধৱীৰ মাজত মিলাপ্ৰীতি থাকিব লাগে তাৰ পিছত আছে ডাঙৰ দীঘল মাক দেউতাকে সন্তানক মৰম চেনেহেৰে ডাঙৰ দীঘল কৰে তাৰ পিছত তোমালোকক দিছে পাঠটোত তোমালোকে অকুমনি নামৰ ল'ৰা এজনৰ বিষয়ে পাইছা অকুমনি নগৰত বাস কৰে বাবে তেওঁক নগৰীয়া বুলি কৈছে সেইদৰে আমি তেনেকুৱা অনেক শব্দ পাওঁ তেনে শব্দ লিখো আহা ঠিক আছে যি নগৰত বাস কৰে তাক নগৰীয়া বুলি কয় তেনেকৈ মানে বেলেগ জেগাত বাস কৰা বা বেলেগ মানে শব্দ ইয়াত তোমালোকক দিছে গাঁৱত থাকে যি গাঁৱত থাকে তাক কি বুলি কোৱা হয় যি গাঁৱত থাকে তাক গাঁৱলীয়া বুলি কোৱা হয় বনত থাকে যি বনত থাকে তাক কি বুলি কোৱা হয় বনৰীয়া বুলি কোৱা হয় পুহ মানে যিয়ে পুহ মানে তাক পোহনীয়া বুলি কোৱা হয় গড়ত ৰাখি পুহে যাক গড়ত ৰাখি পোহা হয় তাক গৰচীয়া বুলি কোৱা হয় বেছিকৈ ভাত খাই তাক ভতুৱা বুলি কোৱা হয় যাৰ পেট ডাঙৰ তাক পেটুলা বুলি কোৱা হয় নেক্সট আছে এলাহ কৰে যি এলাহ কৰে তাক এলেহুৱা বুলি কোৱা হয় নেক্সট আছে খক আছে যাৰ তাক খকুৱা বুলি কোৱা হয় চাৰি ঠেং আছে যাৰ তাক চাৰি ঠেঙীয়া বুলি কোৱা হয় গাঁৱৰ মুখিয়ালজনক গাঁওবুঢ়া বুলি কোৱা হয় তাৰপিছত তোমালোকক দিছে জানো আহা তোমালোকে ইতিমধ্যে পঢ়ি অহা পাঠবোৰত ডায়েৰী কমা প্ৰশ্নবোধক আদি চিন পাই আহিছা এই চিনবোৰকে জ্যোতি চিহ্ন বা জ্যোতি চিহ্ন বোলে এই চিনবোৰৰ প্ৰয়োগে বাক্যৰ অৰ্থ প্ৰকাশত সহায় কৰে তলত এই চিনবোৰৰ বিষয়ে বহলাই দিয়া হৈছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাক্যত এই ডায়েৰী কমা প্ৰশ্নবোধক চিন এইবিলাক দেখিবলৈ পোৱা হয়নে আৰু এইবিলাকৰ প্ৰয়োগে বাক্যৰ অৰ্থ প্ৰকাশত সহায় কৰে ঠিক আছে তো সেইবিলাকৰ বিষয়ে তোমালোকক ইয়াত দিছে তো বলা আমি পঢ়ি চাওঁ কি লিখা আছে হয়নে তো প্ৰথমে দিছে কমা
এটা আখৰ উচ্চাৰণ কৰোঁতে যিমান সময় লাগে সিমান সময় ৰ'বলৈ হ'লে কমা চিন ব্যৱহাৰ কৰা হয়। শব্দৰ পৰস্পৰ সম্বন্ধ ৰক্ষাৰ বাবে এই চিন ব্যৱহাৰ কৰে। যেনে তেও, তুমি আৰু যদু আমাৰ তালৈ যাবা। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল কেৱল এটা আখৰ বা এটা বৰ্ণ উচ্চাৰণ কৰিবৰ কাৰণে যিমান সময় লাগে সিমান সময় এই কমা চিনটো দেখিলে সিমান সময় ৰখিব লাগে। ঠিক আছে? উদাহৰণস্বৰূপে তেও তুমি তেনেকৈ নহয়, তেও তুমি অলপ ৰখিব লাগিব। ঠিক আছে? তো তেনেকৈ মানে কমা চিনটো ব্যৱহাৰ কৰা হয়। তেও, তুমি আৰু যদু আমাৰ তালৈ যাবা। তেও তুমি আৰু যদু আমাৰ তালৈ যাবা তেনেকৈ ক'লে নহ'ব। ঠিক আছে? অলপ সময় ৰখিব লাগিব। এটা আখৰ বা এটা বৰ্ণ উচ্চাৰণ কৰোঁতে যিমান সময় লাগে সিমান সময় ৰখিব লাগে। ঠিক আছে? তাৰপিছত আছে ছেমিকোলন। ছেমিকোলন চিহ্নৰ বিষয়ে কি দিছে চোৱা, সেই চিহ্নটো হৈছে ছেমিকোলন। এটা দীঘলীয়া বাক্যত থকা বাক্যাংশ দুটাৰ মাজত সম্বন্ধ থাকিলে অথচ বিৰতিৰ আৱশ্যকতা বোধে ছেমিকোলন ব্যৱহাৰ হয়। ঠিক আছে? তো এটা বাক্যত যেতিয়া দুটা বাক্যাংশ থাকে আৰু সেই বাক্যাংশ দুটাৰ মাজত যেতিয়া সম্বন্ধ থাকে আৰু যদি বিৰতিৰ অৰ্থাৎ জিৰণি লোৱাৰ যদি আৱশ্যকতা বোধ হয় তেতিয়াহ'লে এই ছেমিকোলন চিহ্ন ব্যৱহাৰ কৰা হয়। তাৰমানে কমাতকৈ অলপ বেছি সময় ৰখিবৰ কাৰণে এই ছেমিকোলন চিহ্ন ব্যৱহাৰ কৰা হয়। এই চিন বাক্যত থাকিলে কমাতকৈ অলপ বেছি সময় ৰ'ব লাগে। যেনে তুমি ঠিকেই ধৰিছা, কুকুৰ আৰু মেকুৰীৰ ঘ্ৰাণ শক্তিও তীক্ষ্ণ। ঠিক আছে? তো যদি ছেমিকোলন চিহ্ন কোনো বাক্যত থাকে তেতিয়াহ'লে কমাতকৈ অলপ বেছি সময় ৰ'ব লাগে। উদাহৰণস্বৰূপে তুমি ঠিকেই ধৰিছা, কুকুৰ আৰু মেকুৰীৰ ঘ্ৰাণ শক্তিও তীক্ষ্ণ। অ'কে? তোমালোকে যদি এনেকৈ পঢ়া যে তুমি ঠিকেই ধৰিছা, কুকুৰ আৰু মেকুৰীৰ ঘ্ৰাণ শক্তিও তীক্ষ্ণ, তেতিয়াহ'লে ভুল হ'ব। অ'কে? তোমালোকে এইদৰে পঢ়িবা যে তুমি ঠিকেই ধৰিছা, কুকুৰ আৰু মেকুৰীৰ ঘ্ৰাণ শক্তিও তীক্ষ্ণ। তাৰমানে অলপ সময় ৰ'ব লাগিব আৰু কমাতকৈ অলপ বেছি সময় ৰ'ব লাগিব। অ'কে? তাৰপিছত আছে দাড়ি। দাড়ি বিষয়ে তোমালোকক দিছে। বাক্যটো সম্পূৰ্ণ শেষ হোৱাত দাড়ি চিন ব্যৱহাৰ হয়। যেতিয়া এটা বাক্য সম্পূৰ্ণ হৈ যায় তেতিয়াহ'লে আমি দাড়ি চিন ব্যৱহাৰ কৰোঁ, হয়নে? এই চিন থাকিলে প্ৰায় দুটা আখৰ উচ্চাৰণ কৰাৰ সমান সময় ৰ'ব লাগে। যেনে অকণমানি হ'ল নগৰীয়া ল'ৰা। তো যেতিয়া এটা বাক্য লিখা সম্পূৰ্ণ হৈ যায় তেতিয়া দাড়ি চিনটো ব্যৱহাৰ কৰা হয় আৰু দাড়ি চিনটো থাকিলে দুটা আখৰ উচ্চাৰণ কৰাৰ সমান সময় ৰ'ব লাগে। তাৰমানে ছেমিকোলন চিহ্ন আৰু কমা এই দুটাতকৈ অলপ বেছি ৰ'ব লাগে। উদাহৰণস্বৰূপে অকণমানি হ'ল নগৰীয়া ল'ৰা। এনেকৈ মানে সম্পূৰ্ণ ৰখি যাব লাগিব। ঠিক আছে? তাৰপিছত তোমালোকক দিছে প্ৰশ্নবোধক চিন অৰ্থাৎ কুৱেশ্যন মাৰ্ক। কোনো প্ৰশ্ন কৰোঁতে বাক্যৰ শেষত এই চিন ব্যৱহাৰ কৰা হয়। যেনে তোৰ নাম কি? হেৰ' খকুৱা, তই চকীখনত লেপেট খালি কিয়? অ'কে? যেতিয়া কোনো প্ৰশ্ন কৰা হয় তেতিয়া এই প্ৰশ্নবোধক চিনটো ব্যৱহাৰ কৰা হয় আৰু প্ৰশ্নবোধক চিনটো সদায় বাক্যৰ শেষত বহে। ঠিক আছে? তো এইদৰে তোমালোকে প্ৰশ্নবোধক চিন ব্যৱহাৰ কৰিবা। তাৰপিছত আছে বাবোধক চিন। এইটো হৈছে বাবোধক চিন। ঠিক আছে? মনৰ আনন্দ, বিষাদ, আশ্চৰ্য আদি ভাৱ প্ৰকাশ কৰোঁতে বাক্যত যি চিন ব্যৱহাৰ কৰা হয় তাকে বাবোধক চিন বোলে। যেনে উহ কি ৰ'দ, আহ কি সুন্দৰ। ঠিক আছে? যেতিয়া মনৰ আনন্দ, বিষাদ বা আশ্চৰ্য ভাৱ প্ৰকাশ কৰা হয় তেতিয়াহ'লে এই বাবোধক চিনটো ব্যৱহাৰ কৰা হয়। ঠিক আছে? তো এইদৰে তোমালোকে বাবোধক চিন ব্যৱহাৰ কৰিবা। তাৰপিছত আছে দেশ চিন। কোনো বাক্যৰ লগতে আন বাক্যৰ সম্বন্ধ বুজাওঁতে নাইবা বাক্যৰ কোনো অংশত বিশেষভাৱে জোৰ দিব লগা হ'লে দেশ চিন ব্যৱহাৰ কৰা হয়। যেনে বতুৱাৰ কথা শুনি গোফ লৰাই খকুৱাই গৰ্জি উঠিল, বৰ লাজমান বুজাটো নোলাবিচোন। তো বুজিলানে? যেতিয়া কোনো এটা বাক্যৰ সৈতে আন এটা বাক্যৰ সম্বন্ধ বুজাব লগা হয় তেতিয়া এই দেশ চিনটো ব্যৱহাৰ কৰা হয়। ঠিক আছে? বা বাক্যৰ কোনো অংশত বিশেষভাৱে জোৰ দিব লগা হ'লেও এই দেশ চিনটো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে বতুৱাৰ কথা শুনি গোফ লৰাই খকুৱাই গৰ্জি উঠিল। এইটো হৈছে দেশ চিন। ঠিক আছে? বৰ লাজমান
বুজাটো নোলাবিচোন ঠিক আছে চোৱা দুটা বাক্যৰ মাজত সম্বন্ধ দেখাবৰ কাৰণে ইয়াত দিছ চিনটো ব্যৱহাৰ কৰা হৈছে তাৰ পিছত আছে হাইফেন সমাহৰ সমস্যামান পদ দেখুৱাওতে বিপৰীত শব্দৰ জোৰা বুজাওতে অনুৰূপ অনুকাৰ আদি শব্দ বুজাওতে হাইফেন চিন ব্যৱহাৰ কৰা হয় যেনে আজিকালি লাজমান লৰা ছোৱালী এইটো হৈছে হাইফেন চিন ঠিক আছে তাৰ পিছত 8 নম্বৰত আছে উদ্ধৃতি চিহ্ন বা প্ৰক্ষেপ চিহ্ন এই চিহ্নটোৰ কথা কৈছে ঠিক আছে আনৰ কথাৰ হুবহু উদ্ধৃতি দিওতে উদ্ধৃতি চিহ্ন বা প্ৰক্ষেপ চিহ্ন কমা ব্যৱহাৰ কৰা হয় যেনে কুকুৰ আৰু মেকুৰীৰ মাজত যেনেদৰে কিছু মিল আছে তেনেদৰে কিছু অমিলো আছে নহয়নে জেঠাই আৰু এইটো কোনটো চিহ্ন তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে এইটো প্ৰশ্নবোধক চিহ্ন হয় আৰু এইটো আৰু এই দুটা মিলাই হৈছে উদ্ধৃতি চিহ্ন বা প্ৰক্ষেপ চিহ্ন এইটো কি চিহ্ন হয় তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে তাৰ পিছত তোমালোকক দিছে তলৰ দফাটো পঢ়া আৰু জ্যোতিচিন বহুৱা এই দফাটো পঢ়ি জ্যোতিচিন বহুৱাবলৈ দিছে ইয়াত জ্যোতিচিন দিয়া নাই খকুৱাৰ কথাত তত হেৰুৱাই বতুৱা জকি উঠিল লোকৰ চৰুৰ বজা মাছ চুৰি কৰি মুখ থেকেচা খাওঁতে যাৰ জনম গ'ল তাৰ মুখত এতিয়া বৰবৰ কথা ৰবি আজি তোক মই এহেকা দিহে এৰিম তো এই দফাটো যদি জ্যোতিচিন ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে হ'ব খকুৱাৰ কথাত তত হেৰুৱাই বতুৱা জকি উঠিল ইয়াত দাঁড়ি এটা বহিব লোকৰ চৰুৰ বজা মাছ চুৰি কৰি মুখ থেকেচা খাওঁতে যাৰ জনম গ'ল ইয়াত কমা এটা বহিব তাৰ মুখত এতিয়া বৰবৰ কথা ৰবি আজি তোক মই এহেকা দিহে এৰিম ঠিক আছে তাৰ পিছত তোমালোকক দিছে উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা ইয়াত এটা উদাহৰণ দি দিছে আৰু বাকি শব্দকেইটা তোমালোকে নিজে লিখিব লাগিব চোৱা ৰুৱা মৰুৱা বাটৰুৱা গৰুৱা উৰুৱা বৰুৱা আৰু ইয়াত এটা উদাহৰণ দিছে কুৱা ভতুৱা তো বাকি কেইটা হ'ব বৰুৱা এনেকুৱা তেনেকুৱা খকুৱা ঠিক আছে তাৰ পিছত আছে তলৰ শব্দবোৰৰ প্ৰতিশব্দ বা সমাৰ্থক শব্দ লিখা ইয়াত যিকেইটা শব্দ আছে গড় পৃথিৱী গৌৰণীয়া শেষ বিষাদ আনন্দ এই শব্দকেইটাৰ প্ৰতিশব্দ লিখিব লাগে তাৰমানে সমাৰ্থক শব্দ লিখিব লাগে গড় গৃহ আলয় গড় শব্দৰ আৰু বহুত সমাৰ্থক শব্দ আছে উদাহৰণস্বৰূপে আলয় নিলয় ববন ওকে তো মই কেৱল তোমালোকৰ কাৰণে দুটাকে শব্দ লিখি আনিছো তাৰ পিছত আছে পৃথিৱী পৃথিৱী হলে তোমালোকে লিখিব পাৰা ধৰণী ধৰা বহুমতি ওকে দৰিত্ৰী মই তোমালোকৰ দুটা লিখি আনিছো সেই দুটা হৈছে ধৰণী ধৰা তাৰ পিছত আছে গুৰণীয়া হলে তোমালোকে লিখিবা গোল গোলাকৃতি ওকে তাৰ পিছত আছে শেষ তো তোমালোকে লিখিবা অন্ত সমাপ্ত নেক্সট আছে বিষাদ দুখ বেদনা নেক্সট আছে আনন্দ হৰ্ষ ফূৰ্তি ওকে এটা লিখি লবা তোমালোকে এইকেইটা তাৰ পিছত আছে জ্ঞান সম্প্ৰসাৰণ পাঠত তুমি জনম শব্দটো বিচাৰি চোৱা এই জনম শব্দটো জন্ম শব্দৰ পৰা সৰল কৰা হৈছে এদৰে অনেক শব্দ আমাৰ অসমীয়া ভাষাত আছে তাৰে কেইটামান শব্দ জানি লও আহা তো ছাত্ৰ-ছাত্ৰীসকল চোৱা এই জন্ম শব্দটোত এটা যুক্ত অক্ষৰ আছে হয়নে তাৰমানে শব্দটো অলপ কমপ্লিকেটেড হয় বাট এই শব্দটোক সৰল কৰি যদি এনেকৈ লিখা হয় জনম তেতিয়াহ'লে অলপ সৰল হৈ যায় হয়নে অলপ সিম্পল হৈ যায় তো তেনেকৈ মানে বহুত শব্দ আছে যিকেইটাক মানে সৰল কৰি লিখা হয় ঠিক আছে তো তেনেকুৱা কেইটামান শব্দ ইয়াত দি দিছে ধৰ্ম ধৰম চোৱা ধৰ্ম শব্দটোত যুক্ত অক্ষৰ আছে বাট ইয়াত যুক্ত অক্ষৰ নাই কৰ্ম কৰম ইয়াতো যুক্ত অক্ষৰ নাই হয়নে বাট ইয়াত আছে ভক্তি বকতি ৰত্ন ৰতন ভক্ত বকত পদ্ম পদুম মুক্তি মুকুতি জ্ঞান জ্ঞান শক্তি শকতি যত্ন যতন ওকে তো তোমালোকে এটা পঢ়িবা তাৰ পিছত তোমালোকক দিছে দুজন বন্ধুৰ মাজত স্কেল এপাতৰ বাবে খৰিয়াল লাগিলে তুমি কি বুলি বুজনি দিবা লিখা তো তোমালোকে উত্তৰ দি লিখিবা দুজন বন্ধুৰ মাজত স্কেল এপাতৰ বাবে খৰিয়াল লাগিলে মই সেই বুলি বুজনি দিম যে স্কেল এপাততকৈ বন্ধুত্বৰ মূল্য অধিক গতিকে তোমালোকে স্কেল এপাতৰ বাবে কাজিয়া নকৰিবা ঠিক আছে তো এটা তোমালোকে লিখিবা
তাৰপিছত তোমালোকক দিছে হাতৰ ভাঙো আহা তোমালোকক ইয়াত তিনিটা হাতৰ দিছে প্ৰথম হাতটো হৈছে বগা বগা চাহাবৰ ৰঙা ৰঙা টুপি একগোছা মাৰিলে উঠে জ্বলি পকি তো উত্তৰ হ'ব জুইশলা কাঠি তাৰমানে মেছৰ কাঠি তাৰপিছত আছে ৰজাৰ ঘৰৰ বাঘ বাহ তাতে পৰে ৰাজহাঁহে কণী পাৰে কণী কিমান গণিব পাৰে এইটোৰ উত্তৰটো হ'ব আকাশৰ তৰাবোৰ তাৰপিছত গত আছে দীঘলকৈ পুখুৰী চুটিকৈ গাঁত ৩২ জোপা কলগছ এখনহে পাত তো ইয়াৰ উত্তৰটো হ'ব জিভা ঠিক আছে তো এতিয়া তোমালোকে চাইছে লিখি ল'বা কেতিয়া তাৰপিছত তোমালোকক দিছে তলত দিয়া সম্বন্ধবোৰৰ বাবে আমি আৰু কি কি শব্দ ব্যৱহাৰ কৰোঁ কাহৰ খালী ঠাইত লিখা ইয়াত যিকেইটা সম্বন্ধ আছে এই সম্বন্ধবিলাকৰ বাবে আমি এই শব্দকেইটা ব্যৱহাৰ কৰাৰ উপৰিও কি কি শব্দ ব্যৱহাৰ কৰি সেই শব্দবিলাক লিখিবলৈ দিছে ওকে তো প্ৰথমে আছে দেউতাৰ ককায়েকক বৰদেউতা বুলি কোৱা হয় আৰু কেতিয়াবা বৰ্তা বুলি কোৱা হয় ওকে তো এটা দিয়া আছে আৰু বাকি এটা তোমালোকে লিখিবা মানে ইয়াত মই লিখি আনিছো তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'বা বৰদেউতাৰ ঘৈণীয়েকক বৰমা বা ববু বুলি কোৱা হয় হয়নে নেক্সট আছে দেউতাৰ ভায়েক খুৰাদেউ হয়নে নেক্সট আছে খুৰাৰ ঘৈণীয়েক খুৰীদেউ তাৰপিছত আছে দেউতাৰ বায়েকক জেঠাই বা জেঠাই দেউ হয়নে তেনেকৈ কোৱা হয় জেঠাই দেউ নেক্সট আছে জেঠাইৰ গিৰিয়েক জেঠপেহা বা জেঠু নেক্সট আছে দেউতাৰ ভনীয়েক পেহী বা পেহী দেউ নেক্সট আছে পেহীৰ গিৰিয়েক পেহা বা পেহা দেউ তাৰপিছত আছে আইৰ ককায়েক বা বায়েক মোমাই বা মামা নেক্সট আছে মোমাইৰ ঘৈণীয়েক মামী দেউ নেক্সট আছে আইৰ বনীয়েক মাহী দেউ নেক্সট আছে মাহীৰ গিৰিয়েক মহাদেউ ঠিক আছে তো ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ এইকেইটা লিখি ল'বা মই আকৌ তোমালোকক দেখাই আছোঁ তোমালোকে লাগিলে এটা স্ক্ৰীনশ্বট লৈ লোৱা তাৰপিছত যেতিয়া সময় পাবা তেতিয়া লিখি ল'বা ওকে তাৰপিছত আছে গ দিছে প্ৰকল্প বিভিন্ন প্ৰজাতিৰ কুকুৰৰ ছবি সংগ্ৰহ কৰি ডাঠ কাগজত আঠা লগাই প্ৰতিটো ছবিৰ তলত নাম লিখা তো এইবিলাক তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তাৰপিছত আছে কুকুৰ আৰু মেকুৰীৰ বিষয়ে থকা সাধু কথা সংগ্ৰহ কৰি লিখা আৰু শ্ৰেণীত পঢ়ি শুনোৱা নেক্সট আছে জীৱ-জন্তুৰ বিষয়ে লিখা হাতৰ সংগ্ৰহ কৰা তো এইবিলাক প্ৰকল্প হয় তোমালোকে নিজে চেষ্টা কৰিবা আৰু এইকেইটা পৰীক্ষাত নাহে ওকে তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো কেনে লাগিছে তোমালোকে মোক কমেণ্ট কৰি জনাবা ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা